আল্লাহ তুমি আমাক ৰক্ষা কৰা। মাছ পথাৰত শতাধিক লোকৰ দোৱা। পথাৰতে আদায় কৰিলে নামাজ। এই দৃশ্যটোলৈ মন কৰক। মাছ পথাৰত শতাধিক লোকৰ নামাজ। আল্লাহৰ ওচৰত মাগিছে দোৱা। এই দৃশ্য গোৱালপাৰাৰ টিপলাই পথাৰৰ। জিলাখনৰ বৃহত্তৰ অঞ্চলটোত দীৰ্ঘদিন ধৰি বৰষুণ নাই। পথাৰখনত নাই জলসিঞ্চনৰ ব্যৱস্থা। যি দুই এটা চিলটিউব আছে তাকো পানী নোলোৱা হৈছে। ফলত পথাৰত মেলিছে চিৰাল ফাট। এতিয়া ধান ওলাব ধৰিছে। বৰষুণ নপৰাত নষ্ট হ'বলৈ ধৰিছে শ শ বিঘা মাটিৰ খেতি। বিপাঙত পৰিছে কৃষক ৰাইজ। উপায়হীন হৈ কেইবাখনো গাঁৱৰ ৰাইজে পথাৰতে নামাজ আদায় কৰি আল্লাহৰ ওচৰত মাগিছে দোৱা। যেন আল্লাহেই তেওঁলোকৰ শেষ ভৰসা। আমাৰ এই অঞ্চলত আজি দীৰ্ঘদিন ধৰি বৰষুণ হোৱা নাই। বৰষুণ নোহোৱাৰ ফলত আমাৰ খেতি পথাৰৰ ধানখিনি নষ্ট হৈ যাই আছে। ধানখিনি এতিয়া অলা অৱস্থা, কিন্তু বৰষুণ নোহোৱাৰ ফলত ধানগিলা মৰি যাই আছে। তাৰ উপৰিও গাই গৰু ছাগলী ইত্যাদি মানে পানী খোৱাৰ খুব অসুবিধা। মানুহৰো খুব অসুবিধা। চেলত পানী নাই। কোনো ধৰণৰ আমাৰ ইয়াত সুবিধা চৰকাৰে দিয়া নাই। আমি নিজে চেলো বৰিং কৰি খেতি কৰি আছোঁ। কিন্তু এতিয়া দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাৰ ফলত চেলতো পানী নাইকিয়া হৈছে। চেলো কিয় আমাৰ খোৱা পানীৰো খুব অসুবিধা। ক্ষয় ক্ষতি বহুত হৈছে। শীষগিলা মৰি গৈছে, বগা পৰি গৈছে। প্ৰায় সংখ্যক খেতিৰে শীষ মৰি গৈছে। উষাৰৰ কাৰণে শীষ মৰি গৈছে। কিমানখন গাঁৱৰ ৰাইজে ইয়াত আজি নামাজত অংশগ্ৰহণ কৰিছে? আজি আমি ইয়াত ৫-৬খন গাঁৱৰ ৰাইজে নামাজত অংশগ্ৰহণ কৰিছোঁ। বৰষুণ পৰাৰ কাৰণে বৰষুণৰ পানী এই পৃথিৱীত নপৰাৰ কাৰণে ছাগল গৰু জীৱ জানোৱাৰ যিমান আছে মানুহ খেতি পথাৰ একেবাৰে ধ্বংসপ্ৰাপ্ত হৈ গৈছে। সেইকাৰণে বিভিন্ন এলেকাৰ পৰা বিভিন্ন ধৰণৰ মানুহ, শিক্ষিত মানুহ, যুৱক বন্ধু বান্ধৱ, স্কুল কলেজৰ ল'ৰা ছোৱালী, মাদ্ৰাছাৰ ল'ৰা ছোৱালী, বিভিন্ন ধৰণৰ মুৰব্বীয়ানসকলে বহি আজি আল্লাহৰ হস্তে আমি নামাজ আদায় কৰিলোঁ। ইস্কাৰ নামাজ আৰম্ভ কৰিলোঁ। নগৰবেৰাৰ পৰা আৰিফুল আনচাৰীৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।